অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই মোদী চৰকাৰ হাই হাই কেন্দ্ৰ চৰকাৰ হাই হাই অসম চৰকাৰ কাম নাই অসম চৰকাৰ কাম নাই মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰক শ্ৰম কোড বাতিল কৰক শ্ৰম কোড বাতিল কৰক শ্ৰম কোড বাতিল কৰক শ্ৰম কোড বাতিল কৰক ইনকলাব জিন্দাবাদ এই চুৰি চলিছে আমাৰ সংগ্ৰাম চলিছে এই চুৰি চলিছে কেন্দ্ৰীয় চৰকাৰ হাই চালক আজি ৰাজপথত হিমন্ত তোমাৰ কাম নাই চালক আজি ৰাজপথত হিমন্ত তোমাৰ কাম নাই হয় আমাৰ প্ৰথমতে হ'ল আমাৰ শ্ৰম কোড বাতিল কৰা মটৰ শ্ৰমিকৰ ওপৰত হাৰাশাস্তি বন্ধ কৰিবৰ কাৰণে কৈছোঁ আৰু লগতে মটৰ শ্ৰমিক কল্যাণ আঁচনিখন আমি অতি শীঘ্ৰে কাৰ্যকৰী কৰিবৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ আজি এই চকা বন্ধ 24 ঘণ্টীয়া চকা বন্ধ এই প্ৰতিবাদস্থলীৰ পৰা আমি চৰকাৰ সকীয়াই দিব বিচাৰিছোঁ চৰকাৰে মটৰ শ্ৰমিক কল্যাণ আঁচনিখন ৰূপায়ণ কৰিছিলে বাজেটত উত্থাপন কৰিলে কিন্তু কাৰ্যকৰী আজিলৈকে কৰা দেখা নাই অতি সোনকালে আমি এই চৰকাৰক এই মটৰ শ্ৰমিক কল্যাণ আঁচনিখন অতি শীঘ্ৰে ৰূপায়ণ কৰিবৰ কাৰণে আমি চৰকাৰক এই প্ৰতিবাদস্থলীৰ পৰা আমি চৰকাৰক অনুৰোধ জনাইছোঁ হয় চৰকাৰে আমাক আশ্বাস প্ৰদান কৰে প্ৰত্যেকবাৰ আমি চৰকাৰ 2021 চনৰ পৰা আমি প্ৰতিবাদ কৰি আছোঁ আমাৰ মটৰ শ্ৰমিকৰ দীৰ্ঘদিনীয়া কিছুমান দাবী চৰকাৰে আমাৰ দাবীৰ প্ৰতি সমৰ্থন জনোৱা নাই আৰু চৰকাৰে আমাক আশ্বাস প্ৰদান কৰে মটৰ শ্ৰমিক কল্যাণ আঁচনিখন আমি কাৰ্যকৰী হ'ব বুলি আমাক চৰকাৰে আশ্বাস প্ৰদান কৰে কিন্তু আজিলৈকে আমি দেখিবলৈ পোৱা গ'ল মটৰ শ্ৰমিক কল্যাণ আঁচনিখন বাজেটত উত্থাপন কৰে কিন্তু কাৰ্যকৰী নকৰে কি কাৰণে নকৰে কিহৰ কাৰণে নকৰে আমি এই চৰকাৰে আমাৰ চালকসকলৰ কাৰণে বা শ্ৰমিকসকলৰ কাৰণে যি ভেঙুচালি কৰিছে এই চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ আপুনি দেখিবলৈ পাইছে এতিয়া ফিটনেছৰ কাৰণে আজিকালি এতিয়া ডিব্ৰুগড় জিলালৈ যাব লাগে তিনিচুকীয়া দ্বিতীয় থকা অৱস্থাত ডিব্ৰুগড় দ্বিতীয় তিনিখন জিলা কৰি দিছে লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়া ফিটনেছ বনাব হ'লে আজিকালি ডিব্ৰুগড় যাব লাগে কি কাৰণে ফিটনেছ ডিব্ৰুগড় যাব লাগিব তিনিচুকীয়াত বনাব লাগে আমি চৰকাৰক দাবী জনাইছোঁ তিনিচুকীয়া দ্বিতীয়ক দায়িত্ব দিয়ক তিনিচুকীয়া গাড়ীখিনি তিনিচুকীয়াতে ফিটনেছ বনাব লাগে আৰু আমাৰ মটৰ চালকসকলৰ ওপৰত যি হাৰাশাস্তি কৰি আছে চৰকাৰে আমি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ মটৰ চালকৰ ওপৰত হাৰাশাস্তি বন্ধ কৰক গতিকে 24 ঘণ্টাৰ ভিতৰত এইখিনি মীমাংসা নহয় বিকল্প কি হ'ব আপোনালোকে এতিয়া কি চিন্তা চৰ্চা আগন্তুক দিনত ইয়াতকৈ তীব্ৰতৰভাৱে ৰাজপথত ওলাই আহি কিনে গণতান্ত্ৰিকভাৱে শ্ৰমিক সংগঠনবিলাকে ঐক্যবদ্ধভাৱে আমি সংগ্ৰাম কৰিবলৈ বাধ্য হ'ব ইয়াত নিৰ্বাচনলৈ মাত্ৰ এমাহ বাকী এমাহৰ আগত এইদৰে আন্দোলন হৈছে অসমত হয় পূৰা ভাৰতবৰ্ষৰে আন্দোলন হৈছে ভাৰতবৰ্ষত পূৰা আন্দোলন হৈছে আজি এই 26ৰ ইলেকশ্যনৰ আগত যদি চৰকাৰে আমাৰ 10 দফীয়া দাবী যদি পূৰণ নকৰে তেতিয়া কিন্তু 26ৰ ইলেকশ্যনত আমি মটৰ শ্ৰমিকসকলৰ যৌথ মঞ্চই ঐক্যবদ্ধভাৱে কিন্তু ইয়াতকৈ তীব্ৰভাৱে আমি সংগ্ৰাম কৰিম আৰু নিৰ্বাচন কি হ'ব ভোট বৰ্জন কৰিব হয় আমাৰ মটৰ শ্ৰমিক সংগঠনৰ যি 115টা সংগঠন আছে এই মটৰ শ্ৰমিক সংগঠনবিলাকে যৌথ মঞ্চ হয় কিনে আমি অসমত কিমান সংগঠন আছে আপোনালোকৰ আমাৰ 115টা মটৰ শ্ৰমিকৰ যৌথ মঞ্চ আছে এই যৌথ মঞ্চৰ ফালৰ পৰা আজি 24 ঘণ্টীয়া চকা বন্ধ আহ্বান জনাইছে হয় আজিলৈকে একো দাবী তেনেকুৱা পূৰণ আমাৰ হোৱা নাই তাৰ কাৰণে আমি ওলাই আহিব লগা হৈছে আৰু যদি এইটো নহয় তেনেহ'লে আমি ইয়াতকৈও দীৰ্ঘ আন্দোলন কৰিবলৈ পূৰ্বতেও এইদৰে কৈছিল আপোনালোকৰ ডাইলগ একেই আছে নহয় ডাইলগটো একে আছে কিন্তু আমাক সদায় কৈ থাকে যে না আপোনালোকৰ কাৰণে আমি কাম কৰি আছোঁ কিন্তু আজিলৈকে তেনেকুৱা হোৱা নাই গতিকে আমি এতিয়া চবেই ওলাই আহিছোঁ আৰু আমি ৰাইজকো আহ্বান কৰিম যাতে আমাক অলপ কৰক সহযোগ কৰক আৰু আমাৰ লগত লগ লাগি চৰকাৰক জবাব দিবৰ কাৰণে ওলাই আহক ৰাইজৰ আমি যথেষ্ট সঁহাৰি পাইছোঁ আৰু সদৌ অসম গাড়ী চালক সন্থাৰে আমি কেইবাটাও জিলা সমিতিসমূহ আছে আঞ্চলিকসমূহ আছে চবতে প্ৰতিটো জেগাতে জিলাতে আমাৰ চলি আছে এই বন্ধ কাৰ্যসূচী যেনেকৈ অসমৰ যৌথ মঞ্চও আমি লগত লাগি বন্ধ কাৰ্যসূচী হৈ আছে গুৱাহাটীত আৰু সৰ্বভাৰতীয়তেও চলি আছে মেইন কথাটো হৈছে শ্ৰম কোডখন বাতিল কৰিব লাগে বিজেপি চৰকাৰে কি কৰিলে 29খন আইন একেবাৰে নাইকিয়া কৰি শ্ৰম কোৰ্টত ভৰাই দিলে মানে আইনখন শেষ ন্যায় সংহিতাত আনি দিলে এতিয়া যদি আমি শ্ৰম কোৰ্টখন কেনেকৈ আমি মানি ল'ম শ্ৰম কোৰ্টখন কেতিয়াও মানি নলওঁ এতিয়া কোনোবা কোম্পানীত যদি 300 জন শ্ৰমিক নহয় তেতিয়াহ'লে তাত সংগঠন কৰিব নোৱাৰে আৰু আগতে আমি 14 দিনৰ এটা আল্টিমেটাম দিছিলোঁ আজি 14 দিনৰ নহয় 60 দিনৰ আল্টিমেটাম দিব লাগিব গতিকে এনেকৈ আমি মানি নলওঁ ঠিক আছে আমি মটৰ শ্ৰমিক কল্যাণ আঁচনি এখন গৃহীত কৰিবলৈ আজি 5 বছৰ দিন হ'ল গৃহীত কৰিলে কিন্তু কাৰ্যকাৰী কৰা নাই তাৰ দাবী জনাইছোঁ আৰু লগতে আমাৰ মটৰ শ্ৰমিকৰ যিসমূহ ৰাজপথত পিছফালৰ পৰা মোবাইল দি কেমেৰা ফটো মাৰি পিনি ফাইন কাটি দিয়ে আৰু তাতকৈ মৰাত্মক কথা হৈছে যে 6খন জিলাত ফিটনেছৰ টেণ্ডাৰ দিয়া হৈছে
ছখন জিলা এখন জিলাতে কমচে কম 6খন বা 5খন জিলাকে তাত গাড়ীসমূহ যাব লাগিব এতিয়া ধৰক তিনিচুকীয়াৰ অটোখন যদি ডিব্ৰুগড় যাবলগীয়া হয় তাৰতো ৰোড পাৰ্মিট নাই বেলেগকৈ ৰোড পাৰ্মিট ল'ব লাগিব যদি ৰোড পাৰ্মিট নোলোৱাকৈ যায় তেতিয়াহ'লে ফাইন কাটি দিব 500 বা 600 চৰকাৰৰ সদিচ্ছা আছে নাই এই ক্ষেত্ৰত আলোচনা বহা আপোনালোকৰ চৰকাৰৰ সদিচ্ছা নাই সেইকাৰণে তেওঁলোকেতো বিজেপি চৰকাৰেতো যি মন যায় তাকে কৰে ন আমাৰ কথাটো নুশুনেই কেতিয়াও নুশুনে 26ত নিৰ্বাচন কি ক'ব ছাৰ্ভিচত নিৰ্বাচনত আৰু এটা কথা ক'বলৈ গৈছোঁ আমাৰ গাড়ীসমূহ চব যিমান আছে তেওঁলোকে নিৰ্বাচনলৈ লৈ যায় কিন্তু আমাৰ শ চালকে তাত আমাৰ ভোট দিবলৈ নাপায় তেওঁলোকৰ ভোটৰ যিটো অধিকাৰ সেইটো দিবলৈ নাপায় আমি অসম চৰকাৰৰ এটা অনুৰোধ কৰিব বিচাৰিব হকিয়াই দিব বিচাৰিছোঁ যে তেওঁলোকৰ য'ত যোনটো জেগাত নাযাওক কেলে তেওঁ নিজৰ ভোটটো দিবলৈ সুবিধা কৰি দিয়ক আৰু যদি এনেকৈ অনাগত দিনত চলি থাকে তেতিয়াহ'লে আমি ইলেকশ্যনটো বৰ্জন কৰিম আমি গাড়ীসমূহ তাত যাবলৈ নিদিওঁ